নৱম শ্ৰেণীৰ উচ্চ গণিতৰ চেপ্টাৰ 3 ঘাতাংকৰ এক্সাৰচাইজ 3.1 10 নম্বৰ কুৱেশ্যনটো দিয়া আছে কি যদি log x b minus c equal to log y c minus a equal to log z by a minus b তেন্তে দেখুওৱা যে কি দেখুৱাব লাগে আমি 1 নম্বৰ x to the power b plus c y to the power c plus a dot z to the power a plus b equal to 1 proof given কি দিয়া আছে আগত হেবুল লিখি লম সলিউশন কি লিখিম given কি দিয়া আছে log x b minus c equal to log y c minus a equal to log z a minus b আৰু আমি কি প্ৰমাণ কৰিব লাগে এইটো x to the power b plus c dot y to the power c plus a dot z to the power a plus b equal to 1 তো আমি লিখি লম প্ৰমাণ কৰিব লাগে যে মানে আমি we have to prove that we have to prove that মানে আমি প্ৰমাণ কৰিব লাগে যে x to the power b plus c dot y to the power c plus a dot z to the power a plus b equal to 1 ইয়াক প্ৰমাণ কৰিবলৈ আমি কি কৰিম যেটো আমাক গিভেন দিয়া আছে এটো কে বুলি ধৰি লম let মানে কি ধৰা হল let log x by b minus c equal to log y by c minus a equal to log z a minus b equal to k আমি তো k বুলি ধৰি লৈছো এতে কি আমি কি পাও log x b minus c equal to k এই তিনিওটা কিহৰ সমান হয় k এর সমান হয় গতিকে এটো k এর সমান এটো k এর সমান এটো k এর সমান আমি এটো ধৰি লৈছো log x by b minus c equal to k কি হ'ব b minus c টো সমান চিহ্ন হবলৈ গলে কি হ'ব ইফালে হৰণ হৈ আছে হবলৈ গলে পূৰণ হৈ যাব log x equal to k b minus c এটো আমি 1 নম্বৰ সমীকৰণ বুলি ধৰি লৈছো আৰু কি দিয়া আছিল log y c minus a equal to log y c minus a equal to k এটো কি লিখিব পাৰো log y equal to k c minus a এটো আমি 2 নম্বৰ সমীকৰণ ধৰি লৈছো আকৌ log z by a minus b equal to k এটো কি লিখিব পাৰো log z equal to k a minus b এটো আমি কি ধৰি লৈছো সমীকৰণ 3 আৰু কি ধৰি লম let যেটো আমি প্ৰমাণ কৰিব লাগে হেতুক আমি m বুলি ধৰি লম তো কি আছিল x to the power b plus c dot y to the power c plus a dot z to the power a plus b এটোক আমি m বুলি ধৰি লৈছো এতিয়া
m বুলি ধৰিলোঁ, আমি কি কৰিম, উভয় পক্ষত ঘাতাংক লৈ ল'ম। উভয় পক্ষত কি ল'ম, ঘাতাংক ল'ম। উভয় পক্ষত কি ল'ম, ঘাতাংক। এতিয়া উভয় পক্ষত ঘাতাংক লৈ উভয় পক্ষত ঘাতাংক লৈ আমি পাওঁ, কি পাওঁ, আমাক কি দিয়া আছিলে এইটো, উভয় পক্ষত ঘাতাংক ল'লে কি হ'ব, লগ x to the power b plus c dot y to the power c plus a dot z to the power a plus b equal to log m। আমি দুয়োফালে কি লৈছোঁ, লগ লৈছোঁ, লগ m। এতিয়া এটা সূত্ৰ মতে কি হ'ব, লগৰ সূত্ৰ মতে কি হ'ব, লগ x to the power b plus c প্লাছ য'ত পূৰণ হৈ আছিলে তাতে আমি কি দিব পাৰোঁ, প্লাছ দিব পাৰোঁ, আৰু লগ গোটেইকেইটাত এক্সট্ৰাকৈ লগ লিখি ল'ব পাৰোঁ। এইটো আমাৰ এটা সূত্ৰ হয়। লগ প্লাছ চি, এইটো লগ হ'ব, লগ y to the power c plus a প্লাছ লগ z to the power a plus b equal to log m। এইটো কোনটো সূত্ৰৰ মতে হৈছে, এই সূত্ৰটো হ'ল, সূত্ৰটো চাইডত ইফালে চাইডত লিখি দিবা। সূত্ৰটো কি আছিলে, লগ এ এম এন ইকুৱেল টু লগ এ এম প্লাছ লগ এ এন। এইটো সূত্ৰ মতে আমি এনেকৈ লিখিব পাৰোঁ। এতিয়া আৰু এটা সূত্ৰ মতে, লগৰ সূত্ৰ মতে কি হয়, যিটো বি প্লাছ এক্সৰ যিটো পাৱাৰত আছে বি প্লাছ চি, এইটো লগৰ আগত আহি পৰে, কি হ'ব, বি মাইনাছ চি লগ এক্স প্লাছ এইটো আগত আহি যাব, কি হ'ব, 6 প্লাছ এ লগ ৱাই চি প্লাছ এ লগ ৱাই প্লাছ এইটো কি হ'ব, এ প্লাছ বি লগ জেড ইকুৱেল টু লগ এম। এতিয়া আমি কি কৰিম, লগ এক্স আৰু লগ ৱাই লগ জেডৰ মানবোৰ বহাই যাম। বি মাইনাছ চি লগ এক্সৰ মান কি আছিলে, আমাৰ লগ এক্সৰ মান কি আছিলে, log x equal to k b minus c, log x equal to k b minus c, k b minus c plus c plus a। এইটো কি হ'ব, log y এর মান কি আছে আমার, k c minus a, k c minus a প্লাছ এ প্লাছ বি, লগ জেডৰ মান কি আছে, লগ জেড ইকুৱেল টু কে হল ইনটু এ মাইনাছ বি, কে হল ইনটু এ মাইনাছ বি, কে হল ইনটু এ মাইনাছ বি ইকুৱেল টু কি হ'ব, লগ এম ইকুৱেল টু, ইয়াৰ পৰা আমি কি কমন ল'ব পাৰোঁ, ইয়াৰ পৰা আমি কেটো কমন ল'ব পাৰোঁ, আৰু ইয়াৰ পৰাও কেটো কমন ল'ব পাৰোঁ, ইয়াৰ পৰাও কেটো কমন ল'ব পাৰোঁ। এই তিনিওটাৰ পৰা আমি কেটো কমন লৈ ল'ম, আৰু এই তিনিওটাক আমি কি কৰিম, ব্ৰেকেটৰ ভিতৰত সোমাই দিম এনেকৈ। ইয়াৰ পৰা যদি আমি কেটো ওলাই লৈছোঁ, তেতিয়া কি থাকিব, বি মাইনাছ চি আৰু বি মাইনাছ চি থাকিব, বি মাইনাছ চি
এইটো মাইনাছ হয়, মাইনাছ নহয় সৰি, এইটো প্লাছ হ'ব। এইটো কি হ'ব আমাৰ প্লাছ, গতিকে এইটো কি হ'ব প্লাছ। এতিয়া কি থাকি যাব বি প্লাছ চি আৰু বি মাইনাছ চি। ইয়াতে কি থাকি যাব চি প্লাছ এ আৰু চি মাইনাছ এ প্লাছ এ মাইনাছ বি, এ প্লাছ বি, এ মাইনাছ বি ইকুৱেল টু কি হয় লগ এন। কে ইনটু বি প্লাছ চি, বি মাইনাছ চি। আমি কি লিখিব পাৰোঁ এইটো এটা সূত্ৰ মতে এ প্লাছ বি, এ মাইনাছ বি সূত্ৰ মতে কি লিখিব পাৰোঁ এ স্কুৱেৰ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। ঠিক তেনেদৰে এইটো কি লিখিব পাৰোঁ আমি বি স্কুৱেৰ মাইনাছ চি স্কুৱেৰ, বি স্কুৱেৰ মাইনাছ চি স্কুৱেৰ। এইটো প্লাছ চিন আছে। আকৌ এইটো আমি এ প্লাছ বি, এ মাইনাছ বি ফৰ্মুলা মতে লিখিব পাৰোঁ। এইটো কি হ'ব চি স্কুৱেৰ, এইটো কি মাইনাছ এ স্কুৱেৰ। আকৌ সেইটোও লিখিব পাৰোঁ প্লাছ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ, বি স্কুৱেৰ ইকুৱেল টু কি আছে লগ এম। এতিয়া আমি চাওঁ যে বি স্কুৱেৰ আৰু মাইনাছ বি স্কুৱেৰ, প্লাছ বি স্কুৱেৰ মাইনাছ বি স্কুৱেৰ কেঞ্চেল, আকৌ মাইনাছ চি স্কুৱেৰ প্লাছ চি স্কুৱেৰ কেঞ্চেল, মাইনাছ স্কুৱেৰ প্লাছ স্কুৱেৰ কেঞ্চেল। ইয়াতে কি থাকি যাব জিৰ'। কে ইনটু জিৰ' ইকুৱেল টু লগ এম। কে ইনটু জিৰ' কি হয় কি পাওঁ আমি কে আৰু জিৰ', কেৰ লগত বা জিৰ'ৰ লগত যিয়ে পূৰণ নকৰোঁ কিয় আমি কি পাওঁ জিৰ' পাওঁ। গতিকে এইটো কি হ'ব জিৰ' ইকুৱেল টু লগ এম। জিৰ' মানে কি লিখিব পাৰোঁ আমি জানো যে আমি কি জানো লগ ওৱান মানে জিৰ'। গতিকে কি লিখিব পাৰোঁ জিৰ'ৰ ঠাইত আমি লগ ওৱান লিখিব পাৰোঁ। লগ ওৱান ইকুৱেল টু লগ এম, লগ ওৱান ইকুৱেল টু লগ এম ইকুৱেল টু লগ ওৱান আৰু লগ এম দুটা সমান হ'বলৈ হ'লে এই দুটা সমান হ'বলৈ হ'লে এমৰ ঠাইত ওৱান হ'বই লাগিব। তেতিয়াহে কি হ'ব আমি ইফালে লগ ওৱান পাম। এতিয়া কি লিখিব পাৰোঁ এম ইকুৱেল টু ওৱান, এম ইকুৱেল টু ওৱান। আৰু এম মানে আমি কি ধৰি লৈছিলোঁ এম মানে কি ধৰি লৈছিলোঁ যিটো আমাক প্ৰমাণ কৰিব দিছিলে সেইটোক আমি এম বুলি ধৰি লৈছিলোঁ। সেইটোক আমি এম বুলি ধৰি লৈছিলোঁ। এইটো লেট এম বুলি ধৰি লৈছিলোঁ। এইটোক আমি কি লিখিব পাৰোঁ এইটোক আমি এমৰ মানটো বহাই দিম এতিয়া এক্স টু দি পাৱাৰ বি প্লাছ চি। যিহেতু এইখিনি আৰু এইখিনি এমৰ সমান হয় গতিকে এমৰ ঠাইত আমি এইখিনি মান বহাই দিম। এইটো এমৰ ঠাইত এইখিনি বহাই দিম। কি হ'ব এক্স টু দি পাৱাৰ বি প্লাছ চি, ৱাই টু দি পাৱাৰ চি প্লাছ এ ডট জেড টু দি পাৱাৰ এ প্লাছ বি ইকুৱেল টু কি পাওঁ আমি এম। এম নহয় চৰি কি হ'ব ওৱান। প্ৰুফ হ'ল এইটোকে আমাক প্ৰমাণ কৰিব দিছিলে। এইটো কি হ'ল প্ৰুফড, এইটো প্ৰমাণ হৈছে প্ৰুফড হ'ল। 10 নম্বৰৰ 2 নম্বৰ কুৱেশ্যনটো কি প্ৰমাণ কৰিব লাগে আমাৰ এক্স টু দি পাৱাৰ বি স্কুৱেৰ প্লাছ বি চি প্লাছ চি স্কুৱেৰ ডট ৱাই টু দি পাৱাৰ চি স্কুৱেৰ প্লাছ চি এ প্লাছ এ স্কুৱেৰ ডট জে টু দি পাৱাৰ এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ ইকুৱেল টু কিমান হয় 1। আমি প্ৰমাণ কৰিম। প্ৰমাণ কৰিবলৈ আমি কি আগতে যিকেইটা দিয়া আছে সেইকেইটা লিখি ল'ম। যেনে গিভেন কি দিয়া আছিলে প্ৰথম মেইন কুৱেশ্যনটো দিয়া আছিলে ওপৰত 10 নম্বৰতে দিয়া আছিলে এইটো লগ এক্স বাই বি মাইনাছ চি ইকুৱেল টু লগ ৱাই বাই চি মাইনাছ এ ইকুৱেল টু লগ জেড বাই এ মাইনাছ বি এইটো দিয়া আছে। আৰু আমি কি প্ৰমাণ কৰিব লাগে উই হেভ টু প্ৰুভ ডেট। এইটো কি প্ৰমাণ কৰিব লাগে সেইটো লিখি ল'ম। এইটো কুৱেশ্যনত দিয়া আছে 2 নম্বৰত, এইটো লিখি লৈছোঁ। ইয়াৰ পিছত
ইয়াৰ পিছত কি কৰিম, আমি কি কৰিম ধৰি ল'ম কি যিটো দিয়া আছিলে log x, লেট log x by b minus c equal to log y, c minus a equal to log z, a minus b যিটো দিয়া আছে আমাৰ সেইটো k বুলি ধৰি লৈছোঁ, এতিয়া কি পাওঁ আমি এতেকে log x equal to log x by b minus c equal to কি পাওঁ k, implies কি হ'ব log x কি হ'ব log x equal to k b minus c, এইটো আমি 1 নম্বৰ সমীকৰণ দিছোঁ। আকৌ log y equal to log y by c minus a equal to k, implies log y কিমান হ'ব log y equal to k c minus a, এইটো আমি 2 নম্বৰ সমীকৰণ বুলি ধৰি লৈছোঁ। আকৌ কি আছে log z by a minus b equal to k, এইটো কি হ'ব log z equal to k a minus b, এইটো আমি 3 নম্বৰ সমীকৰণ ধৰি লৈছোঁ, এইটো 2 নম্বৰ। আৰু কি ধৰি ল'ম যিটো প্ৰমাণ কৰিব লাগে সেইটো ধৰি ল'ম লেট কি প্ৰমাণ কৰিব দিছিলে আমাক x to the power b square plus bc plus c square dot y to the power c square plus ca plus a square dot z to the power a square plus ab plus b square, এইটো কি ধৰি ল'ম আমি m। এতিয়া দুই পক্ষত লগ লৈ উভয় পক্ষত লগ লৈ ল'ম, উভয় পক্ষত লগ মানে ঘাতাংক লৈ আমি পাওঁ কি হ'ব log x to the power b square plus bc plus c square dot y to the power c square plus ca plus a square dot z to the power a square plus ab plus b square, এইটো কি ব্ৰেকেট ক্লোজ ইকুৱেল টু log m, এইটো আমি লিখিছোঁ। এতিয়া আমি ফৰ্মুলা মতে কেনেকৈ লিখিব পাৰোঁ log x to the power b square plus bc plus c square plus log y to the power c square plus ca plus a square plus log z to the power a square plus ab plus b square equal to log m, লগৰ সূত্ৰ মতে এনেকৈ লিখিব পাৰোঁ। আকৌ কেনেকৈ লিখিব পাৰোঁ যিটো আমাৰ এক্সৰ ঘাত হিচাপে আছে এইটো আমি লগৰ আগত বহাই লিখিব পাৰোঁ। সূত্ৰ মতে কি হ'ব বি স্কুৱেৰ প্লাছ বি চি প্লাছ চি স্কুৱেৰ, এইটো ব্ৰেকেট ক্ল'জ কৰি দিয়া লিখি আছে লগ এক্স প্লাছ ঠিক তেনেদৰে এইটোও লিখিব পাৰোঁ চি স্কুৱেৰ প্লাছ চি এ প্লাছ এ স্কুৱেৰ লিখিব লগ ৱাই প্লাছ এইটো কি হ'ব এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ লগ জেড ইকুৱেল টু লগ এম। এতিয়া আমি কি কৰিম লগ এক্স
লগ y আৰু লগ zৰ মানবোৰ বহাম। লগ x, লগ y আৰু লগ zৰ মান বহুৱাই আমি কি পাওঁ, এনেকৈ লিখি লৈ বি স্কুৱেৰ প্লাছ বি চি প্লাছ চি স্কুৱেৰ লগ এক্সৰ মান কি দিয়া আছে, লগ এক্স ইকুৱেল টু কে বি মাইনাছ চি ডট কে বি মাইনাছ চি প্লাছ চি স্কুৱেৰ প্লাছ চি এ প্লাছ এ স্কুৱেৰ ডট লগ ৱাইৰ মান কে চি মাইনাছ এ, কে চি মাইনাছ এ প্লাছ এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ। লগ জেডৰ মান কি দিয়া আছে, লগ জেড ইকুৱেল টু কে হোল ইনটু এ মাইনাছ বি, কে হোল ইনটু এ মাইনাছ বি ইকুৱেল টু লগ এম। এতিয়া আমি কি কৰিব পাৰোঁ, ইয়াৰ পৰা কেটো কমন ল'ব পাৰোঁ আৰু ইয়াৰ পৰাও চেম, ইয়াৰ পৰাও কে কমন ল'ব পাৰোঁ, আকৌ ইয়াৰ পৰাও কে কমন ল'ব পাৰোঁ। গতিকে আমি এই তিনিওটা টাৰ্মৰ পৰা কেটো কমন লৈ ল'ম। কে ব্ৰেকেট কি আছে, বি স্কুৱেৰ প্লাছ বি চি প্লাছ চি স্কুৱেৰ হোল ইনটু বি মাইনাছ চি। আমি ইয়াৰ পৰা কেটো ওলাই লৈছোঁ, গতিকে ইয়াতে কেটো লিখা নাই। আকৌ ইয়াতে কি হ'ব, চি স্কুৱেৰ প্লাছ চি এ প্লাছ এ স্কুৱেৰ, ইয়াৰ পৰাও কেটো ওলাই লৈছোঁ, গতিকে কি থাকি যাব ইয়াতে, চি মাইনাছ এ প্লাছ ইয়াতে কি আছিলে আমাৰ, ইয়াৰ পৰাও কেটো ওলাই লৈছোঁ, গতিকে ইয়াতে কি থাকিব, এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ এ মাইনাছ বি ইকুৱেল টু ব্ৰেকেট ক্লজ কৰি দিয়ে, এইটো কি হ'ব, লগ এম ইকুৱেল টু কে, এইটো কি হ'ব, বি স্কুৱেৰ প্লাছ বি চি প্লাছ চি স্কুৱেৰ হোল ইনটু বি মাইনাছ চি। এইটো এটা ফৰ্মুলা আছে, এই ফৰ্মুলা মতে আমি কি পাওঁ, কোনটো ফৰ্মুলা হ'ব এইটো ফৰ্মুলাটো হৈছে এ কিউব মাইনাছ বি কিউব ইকুৱেল টু এ মাইনাছ বি হোল ইনটু এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ। আমাক যিটো টাৰ্ম পাইছোঁ এইটো এনেকৈ দিয়া আছে, এনেকৈ থকা টাৰ্মটোক আমি এনেকৈ লিখিব পাৰোঁ, এ কিউব মাইনাছ বি কিউব। কি লিখিব পাৰোঁ ইয়াৰ পৰা, বি মাইনাছ চি, বি কিউব মাইনাছ চি কিউব, উত্তৰটোৰ লগত মিলাই চোৱা, আমি কি পাওঁ, বি কিউব মাইনাছ চি কিউব, বি কিউব মাইনাছ চি কিউব প্লাছ প্লাছ ইনটু দি প্লাছ, এইটো কি পাওঁ, চি কিউব মাইনাছ এ কিউব, চি কিউব মাইনাছ এ কিউব, আকৌ প্লাছ ইয়াৰ পৰা কি লিখিব পাৰোঁ, এ কিউব মাইনাছ বি কিউব, এ কিউব মাইনাছ বি কিউব ব্ৰেকেট ক্লজ ইকুৱেল টু লগ এম। কে এতিয়া কি পাইছোঁ আমি, মাইনাছ চি কিউব প্লাছ চি কিউব কেঞ্চেল, মাইনাছ এ কিউব প্লাছ এ কিউব কেঞ্চেল, আকৌ প্লাছ বি কিউব মাইনাছ বি কিউব কেঞ্চেল, এইটো কি হৈ যাব, জিৰ'। গতিকে এইটো গোটেইকেইটো জিৰ' আহিলে জিৰ' পূৰণ কৰিম, ইকুৱেল টু লগ এম। কে ইনটু জিৰ' পূৰণ কৰিলে কি পাম আমি, জিৰ' পাম, জিৰ' ইকুৱেল টু লগ এম ইমপ্লাইজ জিৰ' মানে আমি কি লিখিব পাৰোঁ, লগ এম, লগ 1 লিখিব পাৰোঁ, লগ 1 ইকুৱেল টু লগ এম। এই দুয়োফালৰ পৰা আমি ঘাতাংক উঠাই দিম, মানে অপসাৰণ কৰিম, লগ আৰু লগ অপসাৰণ কৰিলে কি থাকি যাব, 1 ইকুৱেল টু এম, 1 ইকুৱেল টু এম থাকি যাব, 1 ইকুৱেল টু এমটোক আমি এম ইকুৱেল টু 1 লিখিব পাৰোঁ, একে কথা হয়। এতিয়া এমৰ মানটো কি বুলি ধৰি লৈছিলোঁ, এমৰ মানটো আমি যিটো ধৰি লৈছোঁ এইটো বহাই দিম, যিটোক আমাক প্ৰমাণ কৰিব দিছিলে, যেনেকৈ এইটো
এইটোক আমি এম বুলি ধৰি লৈছিলোঁ, সৰি এইটো নহয়, এইটো লগ, এইটোক আমি এম বুলি ধৰি লৈছোঁ, এইটোক আমি এমৰ ঠাইত বহাই দিম। কি হ'ব, এক্স টু দি পাৱাৰ, এইটো কি হ'ব, এক্স টু দি পাৱাৰ কি হ'ব, এক্স টু দি পাৱাৰ বি স্কুৱেৰ প্লাছ বি চি প্লাছ চি স্কুৱেৰ ডট ৱাই টু দি পাৱাৰ চি স্কুৱেৰ প্লাছ চি এ প্লাছ এ স্কুৱেৰ ডট জে টু দি পাৱাৰ এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ ইকুৱেল টু কি হ'ব, এমৰ ঠাইত এমৰ মান বহাইছোঁ, এইফালে কি আছে 1। আমাক এইটোৱে প্ৰমাণ কৰিব দিছিলে, গতিকে এইটো প্ৰমাণিত হ'ল, প্ৰুভড। 10 নম্বৰৰ 3 নম্বৰটো কি দিয়া আছে, এক্স টু দি পাৱাৰ চি মাইনাছ এ প্লাছ বি ৱাই টু দি পাৱাৰ এ মাইনাছ বি প্লাছ চি জেড টু দি পাৱাৰ বি মাইনাছ চি প্লাছ এ ইকুৱেল টু 1। আমি এইটো প্ৰমাণ কৰিব লাগে। এতিয়া প্ৰুফ গিভেন লগ এক্স বাই বি মাইনাছ চি ইকুৱেল টু লগ ৱাই বাই চি মাইনাছ এ ইকুৱেল টু লগ জেড বাই এ মাইনাছ বি। আমি কি প্ৰমাণ কৰিব লাগে এইটো লিখি ল'ম। কি হ'ব, উই হেভ টু প্ৰুভ ডেট এক্স টু দি পাৱাৰ চি মাইনাছ এ প্লাছ বি ডট, যিটো আমাক প্ৰমাণ কৰিলে কুৱেশ্যন দিছে সেইটো লিখি লৈছোঁ। তাৰপিছত কি হ'ব, আমি আগৰকেইটা যেনেকৈ কৰিছিলোঁ সেনেকৈ প্ৰচেছটো প্ৰায় ছেম হ'ব। আমি কি কৰিম, লেট যিটো দিয়া আছিলে লেট সেইটো ধৰি ল'ম, কে ধৰি ল'ম, লগ এক্স বাই বি মাইনাছ চি ইকুৱেল টু লগ ৱাই বাই চি মাইনাছ এ ইকুৱেল টু লগ জেড ইকুৱেল টু এ মাইনাছ বি। এইটো কি ধৰি ল'ম, কে। গতিকে আমি ইয়াৰ পৰা কি লিখিব পাৰোঁ, ডাইৰেক্টলি কি লিখিব পাৰোঁ, লগ এক্স ইকুৱেল টু কে বি মাইনাছ চি লিখিব পাৰোঁ, এইটো 1 নম্বৰ সমীকৰণ। আকৌ লগ ৱাই ইকুৱেল টু কে চি মাইনাছ এ লিখিব পাৰোঁ, 2 নম্বৰ সমীকৰণ। আকৌ লগ জেড ইকুৱেল টু কি লিখিব পাৰোঁ, লগ জেড ইকুৱেল টু কে। ঠিক আছে, এ মাইনাছ বি ফালে গ'লে কি হ'ব, এ মাইনাছ বিটো পূৰণ হৈ যাব। কি হ'ব, 3 নম্বৰ। এতিয়া ধৰি ল'ম লেট এক্স টু দি পাৱাৰ চি মাইনাছ এ প্লাছ বি ডট ৱাই টু দি পাৱাৰ এ মাইনাছ বি প্লাছ চি ডট জেড টু দি পাৱাৰ বি মাইনাছ চি প্লাছ এ ইকুৱেল টু কি, ধৰি লওক এম বুলি ধৰি লৈছোঁ, এইটো এম বুলি ধৰি লৈছোঁ। এতিয়া উভয় পক্ষত ঘাতাংক লৈ উভয় পক্ষত ঘাতাংক লৈ আমি পাওঁ, কি পাওঁ, লগ এক্স টু দি পাৱাৰ চি মাইনাছ এ প্লাছ বি ডট ৱাই টু দি পাৱাৰ এ মাইনাছ বি প্লাছ চি ডট জেড টু দি পাৱাৰ বি মাইনাছ চি প্লাছ এ ইকুৱেল টু লগ এন। লগৰ সূত্ৰ মতে আগৰকেইটা যেনেকৈ কৰিছোঁ, এইটো কি হ'ল, লগৰ সূত্ৰ মতে কি পাওঁ, লগ এক্স টু দি পাৱাৰ চি মাইনাছ এ প্লাছ বি প্লাছ লগ ৱাই টু দি পাৱাৰ এ মাইনাছ বি প্লাছ চি প্লাছ জেড টু দি পাৱাৰ বি মাইনাছ চি প্লাছ এ ইকুৱেল টু, এইটো কি হ'ব, লগ জেড ইকুৱেল টু লগ এম। লগৰ সূত্ৰৰ মতে আকৌ কি লিখিব পাৰোঁ, যিটো পাৱাৰত আছে, এক্সৰ পাৱাৰত আছে, এইটো আগত আহি যাব, মানে চি মাইনাছ এ প্লাছ বি লগ এক্স প্লাছ আকৌ এ মাইনাছ বি প্লাছ, এইটো আগত আহি যাব, এ মাইনাছ বি প্লাছ চি
লগ y প্লাছ এইটো আগতে হৈ যাব বি মাইনাছ চি প্লাছ এ লগ জেড এইটো কি ইকুৱেল টু লগ এম। এতিয়া লগ এক্স আৰু লগ ৱাই আৰু লগ জেডৰ মান বহুৱাই আমি কি পাওঁ লগ চি মাইনাছ এ প্লাছ বি লগ এক্সৰ মান বহুৱালে কি হ'ব কে বি মাইনাছ চি কে বি মাইনাছ চি কে বি মাইনাছ চি প্লাছ এ মাইনাছ বি প্লাছ চি লগ ৱাইৰ মান কিমান আছে কে চি মাইনাছ এ এতিয়া কে চি মাইনাছ এ প্লাছ বি মাইনাছ চি প্লাছ এ লগ জেডৰ মান কি আছে লগ জেড ইকুৱেল টু কে এ মাইনাছ বি লগ জেড ইকুৱেল টু কে এ মাইনাছ বি ইকুৱেল টু কি হয় লগ এন। এতিয়া ইমপ্লাইজ কি হ'ব ইয়াৰ পৰা আমি কেটো কমন ল'ব পাৰোঁ ইয়াৰ পৰা কেটো ইয়াৰ পৰা কে হৈছে ঠিক আগৰ দুটাৰ পৰা যেনেকৈ কেটো কমন লৈছিলোঁ ঠিক তেনেদৰে আমি ইয়াৰ পৰা কেটো কমন ল'ম কি হ'ব কে ব্ৰেকেট কি আছে আমাৰ চি মাইনাছ এ প্লাছ বি ইয়াতে কি আছে বি মাইনাছ চি প্লাছ এ মাইনাছ বি প্লাছ চি আকৌ এইফালে কি আছে চি মাইনাছ এ প্লাছ বি মাইনাছ চি প্লাছ এ ইনটু কি আছে এ মাইনাছ বি ইকুৱেল টু লগ এইটো ব্ৰেকেটটো ক্ল'জ কৰি দিয়া এইটো কি হ'ব লগ এম। এতিয়া এইটো কোনো সূত্ৰ মতে নপৰে গতিকে আমি কি কৰিম এইটো পূৰণ কৰিম বিটো আগত একবাৰ বিটোৱেদি এই গোটেইকেইটা পূৰণ কৰিম আকৌ মাইনাছ চিৰে এই গোটেইকেইটা পূৰণ কৰিম এইটো কি হ'ব বিৰে পূৰণ কৰিলে কি হ'ব বি চি আকৌ বি এ পূৰণ কৰিলে কি হ'ব মাইনাছ এ বি আকৌ প্লাছে প্লাছে কি হ'ব প্লাছে হ'ব বি ইনটু বি কি হ'ব বি স্কুৱেৰ এতিয়া কি হ'ব মাইনাছ চি আৰু চি পূৰণ কৰিলে কি হ'ব মাইনাছ চি স্কুৱেৰ মাইনাছে মাইনাছে কি হ'ব প্লাছ এ চি ইনটু কি হ'ব চি আৰু বি পূৰণ কৰিলে মাইনাছ বি চি প্লাছ চি আৰু এইটোৰ লগত পূৰণ কৰিলে কি হ'ব এ চি মাইনাছ বি চি এইটো পূৰণ কৰিলে কি হ'ব প্লাছ চি স্কুৱেৰ প্লাছ এতিয়া আমি কি কৰিম মাইনাছ এ দি তিনিটাক পূৰণ কৰিম কি হ'ব মাইনাছে প্লাছে মাইনাছ এ স্কুৱেৰ মাইনাছ এ স্কুৱেৰ মাইনাছে মাইনাছে প্লাছ মানে প্লাছ এ বি মাইনাছ এ আৰু প্লাছ চি পূৰণ কৰিলে মাইনাছ এ চি এতিয়া 3 নম্বৰ টাৰ্মটো কি আছে প্লাছ এ আৰু বি পূৰণ কৰিলে কি হ'ব এ বি মাইনাছ এ চি প্লাছ এ স্কুৱেৰ এইটো কি হ'ব মাইনাছ বি স্কুৱেৰ মাইনাছে মাইনাছে প্লাছ
প্লাছ বি চি আকৌ প্লাছে মাইনাছে মাইনাছ এ বি ব্ৰেকেট ক্ল'জ ইকুৱেল টু লগ আমি ইয়াৰ পৰা কি কাটা যাব প্লাছ বি চি মাইনাছ বি চি মাইনাছ এ বি প্লাছ এ বি প্লাছ বি স্কুৱেৰ মাইনাছ বি স্কুৱেৰ কেঞ্চেল মাইনাছ চি স্কুৱেৰ প্লাছ চি স্কুৱেৰ কেঞ্চেল প্লাছ এ চি মাইনাছ এ চি কেঞ্চেল আকৌ প্লাছ এ চি মাইনাছ এ চি কেঞ্চেল আকৌ মাইনাছ বি চি প্লাছ বি চি কেঞ্চেল আকৌ কি আছে প্লাছ এ বি মাইনাছ এ বি কেঞ্চেল মাইনাছ এ স্কুৱেৰ প্লাছ এ স্কুৱেৰ কেঞ্চেল মানে ব্ৰেকেটৰ ভিতৰত যিমান কি হ'ব আমাৰ কে ইনটু 0 কি লিখিব পাৰোঁ ইমপ্লাইজ কে ইনটু 0 ইকুৱেল টু লগ এম মানে এইটো 0 হ'ব 0 ইকুৱেল টু লগ এম 0 তাত কি লিখিব পাৰোঁ আমি লগ 1 ইকুৱেল টু লগ এম দুই পক্ষৰ পৰা আমি লগটো অপসাৰণ কৰি কি হওঁ এম ইকুৱেল টু 1 এতিয়া আমি এমটো কি ধৰি লৈছিলোঁ আমি এই এমৰ মানটো বহাই দিলে হৈ যাব এমটো কি ধৰি লৈছিলোঁ এইটো এক্স চি এক্স টু দি পাৱাৰ চি মাইনাছ এ প্লাছ বি ডট ৱাই টু দি পাৱাৰ এ মাইনাছ বি প্লাছ চি ডট জেড টু দি পাৱাৰ বি মাইনাছ চি প্লাছ এ ইকুৱেল টু এম এমৰ মানটো বহাইছোঁ এতিয়া কি আছে আমাৰ 1 গতিকে প্ৰুফ কি হ'ল প্ৰুফ প্ৰমাণিত হ'ল